যিহুদী লোকসকলে ঈশ্বৰৰ ওচৰলৈ আহিও আশীৰ্বাদ নোপোৱাৰ কাৰণটো কি আছিল? আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। মাজে মাজে পুৰণি নিয়মৰ পৰা আৰু মাজে মাজে নতুন নিয়মৰ পৰা একোখন পুস্তক অধ্যয়নৰ বাবে লৈ বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে ইয়াত অধ্যয়ন কৰা হ'ব। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ হগ্গয় ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছো। যোৱা অনুষ্ঠানত আমি এই হগ্গয় ভাৱবাদীৰ পুস্তকখনৰ ২ নম্বৰ অধ্যায়ৰ ৬ নম্বৰ পদৰ পৰা ৯ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো। আজিৰ অনুষ্ঠানত আমি এই হগ্গয় ভাৱবাদীৰ পুস্তকখনৰ ২ নম্বৰ অধ্যায়ৰ ১০ নম্বৰ পদৰ পৰা ১৩ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। ঈশ্বৰে হতাশ যিহুদী লোকসকলৰ মন, হৃদয় আৰু চকুক অতি সীমিত স্থানীয় কথাবোৰৰ পৰা আঁতৰাই আনি ইছৰাইলৰ লোকসকলৰ বাবে ঈশ্বৰৰ যি অনন্তকলীয়া কাৰ্যসূচী তাৰ ওপৰত চকু ৰাখিবলৈ চেষ্টা কৰিছে। তেওঁ বিচাৰে যিহুদী লোকসকলে যাতে বৰ্তমানৰ কথাবোৰতকৈ ভৱিষ্যতে কি আছে সেইবোৰৰ প্ৰতিহে অধিক মন দিয়ে, একেবাৰে ভৱিষ্যতৰ ১০০০ বছৰীয়া শাসন কাললৈকে।
আমিও বৰ্তমানৰ পৰিস্থিতিৰ বাবে নিৰুৎসাহিত নহৈ ভৱিষ্যতলৈ চাবলৈ শিকিব লাগে। এটা কথা ঈশ্বৰে অতি স্পষ্টভাৱে জনাই দিছিল যে ঈশ্বৰৰ সেই মন্দিৰটোৰ মহিমা শেষত অধিক হ'ব। সেয়া হ'ব ভৱিষ্যতে। খ্ৰীষ্টৰ 1000 বছৰীয়া শাসনকালৰ সময়ত যি মন্দিৰ হ'ব তাৰ গৌৰৱ মহিমা আগৰ মন্দিৰবোৰতকৈ অধিক হ'ব। তেওঁ কৈছে যে 1000 বছৰীয়া শাসনকালৰ মন্দিৰৰ যি মহিমা হ'ব সেই মহিমা প্ৰথম মন্দিৰটোতকৈ অধিক হ'ব। ই চলোমনৰ মন্দিৰতকৈও ডাঙৰ হ'ব আৰু হকগয় ভাৱবাদীৰ দিনত তেওঁলোকে নিৰ্মাণ কৰা মন্দিৰতকৈও নিশ্চয়কৈ ডাঙৰ হ'ব। যেতিয়া যীশুখ্ৰীষ্ট আকৌ এই পৃথিৱীলৈ আহিব তেতিয়া তেওঁৰ ভৰি দুখন জৈতুন পৰ্বতত স্পৰ্শ কৰিব আৰু যেতিয়া তেওঁ সেই মন্দিৰৰ অঞ্চলত প্ৰৱেশ কৰিব তেতিয়া তেওঁ তেওঁৰ শান্তিৰ ৰাজ্য স্থাপন কৰিব। ইয়াৰ পাছত ঈশ্বৰে হকগয়ক দিয়া চতুৰ্থটো বাৰ্তাৰ কথা আমি পাওঁ। আমি বিশেষভাৱে মন কৰিব পাৰোঁ যে হকগয়ে কোন সময়ত বাৰ্তাটো পাইছিল সেই কথা স্পষ্টকৈ জনাই দিছে আৰু প্ৰতিবাৰতেই সেই সময় বা কাল নিৰ্ধাৰণ কৰা কামটো অনা ইহুদী শাসক দৰিয়াবছৰ ৰাজত্বকালৰ লগত জড়িত হৈ থকা আমি দেখা পাওঁ। এইটো এইবাবেই কৰিব লগা হৈছিল কাৰণ ইছৰাইল বা যিহুদাৰ কোনো এটাৰে ৰাজসিংহাসনত তেতিয়া কোনো ৰজা নাছিল। আগৰ বাৰ্তাটো 7ম মাহত দিয়া হৈছিল। এই চতুৰ্থ বাৰ্তাটো 9ম মাহত দিয়া হৈছিল। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ। প্ৰিয় শ্ৰোতা, বাবিল দেশৰ পৰা উভতি অহা ইছৰাইলীয় লোকবিলাকে জেৰুচালেমৰ মন্দিৰটো পুনৰ নিৰ্মাণ কৰিবলৈ লৈ যথেষ্ট হতাশ হৈছিল আৰু ঈশ্বৰে হকগয় ভাৱবাদীৰ যোগেদি তেওঁলোকক কেইবাটাও বাৰ্তা দি উৎসাহ যোগাইছিল। এতিয়া আমি আন এটা বাৰ্তা পাম। আহক বাইবেলৰ পৰা চাওঁ। পাঠ কৰি দিম হকগয় ভাৱবাদীৰ 2 নম্বৰ অধ্যায়ৰ 10 নম্বৰ পদ। যদিহে লগত বাইবেল আছে অনুগ্ৰহ কৰি চাই যাব, আৰু যদিহে লগত বাইবেল নাই আমি পাঠ কৰি দিম, অনুগ্ৰহ কৰি মন দি শুনিব। 10 নম্বৰ পদ। দৰিয়াবছৰ ৰাজত্বৰ 2য় বছৰৰ 9ম মাহৰ 24 দিনৰ দিনা হকগয় ভাৱবাদীৰ দ্বাৰাই জিহুৱাৰ বাক্য উপস্থিত হ'ল। এইটো ঈশ্বৰে হকগয়ক দিয়া চতুৰ্থটো বাৰ্তা। এই কথাটো আমি মন কৰিব লাগে যে সময়খিনি নিৰ্ধাৰণ কৰি দিয়া হৈছে দৰিয়াবছ ৰজাৰ ৰাজত্বৰ কথা উল্লেখ কৰি। এই দৰিয়াবছ আছিল পৰজাতীয় ৰজা। যিহেতু সেই সময়ত যিহুদা নাইবা ইছৰাইল দেশৰ সিংহাসনত কোনো ৰজা নাছিল, সেইবাবে পৰজাতীয় ৰজাজনৰ কথা উল্লেখ কৰি সঠিক সময়টো জনাই দিয়া হৈছে। আৰু তাৰিখটো হৈছে 520 খ্ৰীষ্টপূৰ্বৰ 24 ডিচেম্বৰ তাৰিখ। ইয়াৰ আগৰটো বাৰ্তা দিয়া হৈছিল 7ম মাহত আৰু এই বাৰ্তাটো দিয়া হৈছিল 9ম মাহত। এতিয়া 11 নম্বৰ পদৰ পৰা একেবাৰে 13 নম্বৰ পদলৈকে পাঠ কৰি দিম। বোলে বাহিনীবিলাকৰ জিহুৱাই এই কথা কৈছে, তুমি এতিয়া পুৰোহিতবিলাকক ব্যৱস্থাৰ বিষয়ে সোধা। কোনোৱে যদি নিজৰ কাপোৰৰ আঁচলত পবিত্ৰ মাংস বান্ধি লৈ যায় আৰু পিঠা বা সিজোৱা দাইল বা দ্ৰাক্ষাৰস বা তেল কি আন কোনো খোৱা বস্তুত তাৰ সেই আঁচল লাগে, তেন্তে সেয়ে পবিত্ৰ হ'বনে? তাতে পুৰোহিতবিলাকে ক'লে, নহ'ব। তেতিয়া হকগয়ে ক'লে, মৰা শৱ চুই অশুচি হোৱা কোনো মানুহে যদি সেইবোৰৰ মাজৰ কোনো বস্তু চুৱে, তেন্তে সেয়ে অশুচি হ'বনে? পুৰোহিতে উত্তৰ দি ক'লে, সেয়ে অশুচি হ'ব। গতিকে 520 খ্ৰীষ্টপূৰ্বৰ 24 ডিচেম্বৰ তাৰিখে হকগয় ভাৱবাদী পুৰোহিতসকলৰ ওচৰলৈ গৈ তেওঁলোকক দুটা প্ৰশ্ন সুধিছিল। সহজভাৱে ক'বলৈ গ'লে সেই প্ৰশ্ন দুটা আছিল এনেধৰণৰ। প্ৰথম প্ৰশ্নটো হৈছে, পবিত্ৰ বস্তু এটাই অপবিত্ৰ বস্তু এটা স্পৰ্শ কৰিলে অপবিত্ৰ বস্তুটো পবিত্ৰ হৈ পৰিবনে? আৰু উত্তৰটো হৈছে নহয়। দ্বিতীয় প্ৰশ্নটো হৈছে, যদি কিবা এটা অশুচি বস্তুৱে শুচি বস্তু এটা স্পৰ্শ কৰে, তেতিয়া অশুচি বস্তুটোৱে শুচি বস্তুটোক অশুচি কৰিবনে? উত্তৰটো হৈছে হয়, অশুচি কৰিব। এই প্ৰশ্ন দুটা দৰকাৰী প্ৰশ্ন। গতিকে আমি ইয়াৰ পটভূমি কি জানি থোৱাটো ভাল হ'ব। ইছৰাইলৰ লোকসকলৰ দৈনন্দিন জীৱনৰ বহুতো বিষয় আছিল যিবোৰ মোচীৰ বিধানৰ অন্তৰ্ভুক্ত কৰা হোৱা নাছিল। কিছুমান জটিল পৰিস্থিতি, সহজে সমাধান উলিয়াব নোৱাৰা পৰিস্থিতি
আৰু কঠিন সমস্যা আছিল, যিবোৰ তেওঁলোকৰ দৈনন্দিন জীৱনত সহজে সমাধান কৰিব নোৱাৰিছিল, কিন্তু মাজে সময়ে দেখা দিছিল। আৰু সেইবোৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে খাপ খোৱা ধৰণে মোচীৰ বিধানত একো উল্লেখ কৰা হোৱা নাছিল। উদাহৰণস্বৰূপে গণনা পুস্তকৰ ২৭ নম্বৰ অধ্যায়ত আমি এটা বিশেষ সমস্যাৰ উদ্ভৱ হোৱা বুলি পঢ়িবলৈ পাইছিলোঁ। জেলোফেহাদৰ জীয়েকসকলে পাবলগীয়া উত্তৰাধিকাৰ সম্বন্ধে। জেলোফেহাদৰ জীয়েকসকলে উত্তৰাধিকাৰ পাবৰ বাবে মোচীৰ বিধানত কোনো ব্যৱস্থা ৰখা হোৱা নাছিল। কোনো মানুহৰ যদি পুত্ৰ সন্তান নাথাকে, কেৱল কন্যা সন্তান থাকে, তেনেক্ষেত্ৰত কন্যা সন্তানে উত্তৰাধিকাৰ লাভ কৰাৰ কোনো বিধান মোচীৰ ব্যৱস্থাৱলীত নাছিল। জেলোফেহাদৰ কোনো পুত্ৰ সন্তান নাছিল, কিন্তু ঘৰ ভৰা কন্যা সন্তান কেইগৰাকীমানহে তেওঁৰ আছিল। যেতিয়া জেলোফেহাদৰ মৃত্যু হ'ল, তেতিয়া জীয়েক কেইগৰাকী মোচীৰ ওচৰলৈ গৈ ক'লে, চাওক, এতিয়া আমাৰ পিতৃৰ সা সম্পত্তিবিলাকৰ কি হ'ব? বিধানমতে পুতেকেহে উত্তৰাধিকাৰী হ'ব পাৰে, কিন্তু আমাৰ পিতৃৰ কোনো পুত্ৰ সন্তান নাই, তেওঁৰ কেৱল কন্যা সন্তানহে আছে। গতিকে তেওঁৰ সম্পত্তি আমি পোৱা উচিত। হয়তো এনে নাৰী মুক্তিৰ ধ্বনি মোচীয়ে বৰ বেছি বিচৰা নাছিল। গতিকে তেওঁ বিষয়টো প্ৰাৰ্থনাৰে ঈশ্বৰৰ আগলৈ আনিলে। আৰু এইটো বিশেষভাৱে মন কৰিবলগীয়া কথা যে সেই ছোৱালী কেইগৰাকীৰ পক্ষতহে ঈশ্বৰ আছিল। ঈশ্বৰে কৈছিল, জেলোফেহাদৰ জীয়েকহঁতে ঠিকেই কৈছে, তুমি তেওঁলোকৰ পিতাকৰ ভায়েকসকলৰ মাজতে তেওঁলোককো উত্তৰাধিকাৰ দিলে ভাল হ'ব। গতিকে সেই বিশেষ সমস্যাটো তাতেই অন্ত পৰিছিল। বিধানৰ অধীনত উপযুক্ত ন্যায় বিচাৰ পোৱাৰ ব্যৱস্থা ঈশ্বৰে কৰিছিল, আৰু এইটো এনেদৰে হৈছিল। যদি বিধানত অন্তৰ্ভুক্ত নোহোৱা কোনো এটা পৰিস্থিতি বা সমস্যাৰ উদ্ভৱ হৈছিল, তেতিয়া মানুহবিলাকে পুৰোহিতসকলৰ আগত আবেদন জনাব লাগিছিল। দ্বিতীয় বিৱৰণ ১৭ নম্বৰ অধ্যায়ৰ ৮ পৰা ১১ নম্বৰ পদত আমি এই বুলি পঢ়িবলৈ পাওঁ, আৰু ৰক্তপাতৰ বা বিৰোধৰ নাইবা প্ৰহাৰ কৰাৰ বিষয়ে দুজন লোকৰ বিবাদ তোমালোকৰ কোনো নগৰৰ দুৱাৰৰ ভিতৰত হ'লে, যদি তাৰ বিচাৰ কৰিবলৈ তোমালৈ অতি কঠিন হয়, তেন্তে তুমি উঠি তোমাৰ ঈশ্বৰ জিহুৱাই যি ঠাই মনোনীত কৰিব সেই ঠাইলৈ যাবা, আৰু লেবীয়া পুৰোহিতবিলাকৰ আৰু সেই কালৰ বিচাৰকৰ্তাৰ গুৰিলৈ গৈ সুধিবা, তাতে তেওঁবিলাকে তোমাক ৰায় দিব। পাছে জিহুৱাই যি ঠাই মনোনীত কৰিব সেই ঠাইত তেওঁবিলাকে তোমাক যি ৰায় দিব, তুমি তাৰ দৰেই কাৰ্য কৰিবা। তেওঁবিলাকে তোমাক যি ক'ব তাকেই সাৱধানে কৰিব লাগিব। তেওঁবিলাকে তোমাক যি ব্যৱস্থাৰ শিক্ষা দিব আৰু যি শাসন প্ৰণালী ক'ব, সেই ব্যৱস্থা আৰু শাসন প্ৰণালী অনুসাৰে তুমি কাৰ্য কৰিবা। তেওঁবিলাকে দিয়া ৰায়ৰ সোঁ কি বাওঁফালে নুঘূৰিবা। যেতিয়া বিধানৰ অন্তৰ্ভুক্ত নোহোৱা বা সহজে নিষ্পত্তি কৰিব নোৱাৰা কোনো এটা পৰিস্থিতিৰ উদ্ভৱ হয়, তেতিয়া মানুহবিলাক পুৰোহিতৰ ওচৰলৈ গৈ আবেদন জনাব লাগিছিল। পুৰোহিতে সেই বিষয়ে কিবা এটা সিদ্ধান্ত ল'ব আৰু দিহা দিব। আৰু পুৰোহিতে যি সিদ্ধান্ত দিয়ে সেইটোৱেই তেনেকুৱা ধৰণৰ পৰিস্থিতিৰ বাবে বিধানৰ নিচিনা হৈ পৰে। আৰু সেইটোৱেই আছিল ঈশ্বৰে বান্ধি দিয়া পদ্ধতি। আমাৰ এনেকুৱা ভাৱ হয় যে আচলতে আমিও আজি এনেধৰণৰ পদ্ধতিয়ে অৱলম্বন কৰি আছোঁ। আইন কানুনৰ বিষয়ে আমি বহলাই একো ক'ব খোজা নাই, কিন্তু সাধাৰণভাৱে অলপ কথা ক'ব খুজিছোঁ। দুই ধৰণৰ আইন বা বিধি আছে বুলি আমি ক'ব পাৰোঁ। ষ্টেটিউট ল বা আইন, আৰু কমন ল বা আইন। ষ্টেটিউট ল মানে আমাৰ দেশৰ শাসকসকলে বনোৱা আইন। সেই আইন বিধানসভা, সংসদ আদিত গৃহীত হোৱা আইন, আৰু সেই আইনত কিছুমান বিশেষ বিশেষ আইন বা নিয়ম একেবাৰে স্পষ্টভাৱে লিখা থাকে। দেশৰ আইন বনোৱাৰ দায়িত্বত থকা আমাৰ প্ৰতিনিধিসকলে উত্থাপন কৰা বিধেয়ক এখন যেতিয়া সংসদত নিয়মমতে গৃহীত হয়, তেতিয়া সেইখন আইনত পৰিণত হয়। এই আইন লিখি ৰখা হয় আৰু দেশৰ বাবে প্ৰযোজ্য আইন হৈ পৰে। এনেকুৱা ইমানবোৰ আইন আছে যে সকলোবোৰ মনত ৰখাটো আমাৰ বাবে সম্ভৱপৰ নহয়। আনহাতে কমন ল বোলা আইনো আছে। উদাহৰণস্বৰূপে ধৰক, শ্ৰীযুত বিবেক দাসে শ্ৰীযুত অবিবেচক শইকীয়াৰ বিৰুদ্ধে কিবা মোকৰ্দমা তৰিলে। দুয়োজনৰ উকিলে কিতাপত একেধৰণৰ মোকৰ্দমা বিচাৰিব ধৰিব।
যি মোকৰ্দমাৰ ৰায়দান ইতিমধ্যে হৈ গৈছে, কাৰণ সেই বিশেষ পৰিস্থিতিৰ লগত খাপ খোৱা কোনো আইন ষ্টেটিউট আইনৰ কিতাপত নাই। অৱশেষত তেওঁলোকে এনেধৰণৰ মোকৰ্দমা এটা কিতাপত বিচাৰি পালে, যিটো সেই শ্ৰী বিবেক দাসে কৰা মোকৰ্দমাটোৰ লগত মিলে। আৰু সেই মোকৰ্দমাটো ধৰক 15 বছৰ আগতে শ্ৰীমান সবজান্তা ফুকনে বিচাৰ কৰি ৰায়দান কৰিছিল। আৰু তেওঁলোকে আগৰ সেই ৰায়দান হৈ যোৱা মোকৰ্দমাটোৰ ভিত্তিতেই এতিয়াৰ মোকৰ্দমাটোৰ সপক্ষে বা বিপক্ষে যুক্তি আগবঢ়াব। আচলতে কোনো আদালতে এনেদৰে দিয়া ৰায় হৈ পৰে কমন ল। গতিকে আমাৰ দুই ধৰণৰ আইন আছে বুলি আমি ক'ব পাৰোঁ, ষ্টেটিউট ল আৰু কমন ল। ঈশ্বৰে ইছৰাইল জাতিৰ ক্ষেত্ৰতো এই ব্যৱস্থাই কৰি দিছিল। প্ৰতিটো খুটিনাটি পৰিস্থিতিৰ কথা মোচীৰ বিধানত সাঙুৰি দিয়া হোৱা নাছিল। মূল গুৰুত্বপূৰ্ণ নীতিবোৰহে স্পষ্ট ৰূপত দিয়া হৈছিল। পুৰোহিতসকলে সেই পুৰণি নিয়ম জানিব লাগিছিল। আৰু যেতিয়াই মোচীৰ বিধানে সাঙুৰি নোলোৱা কোনো বিষয় উত্থাপন হৈছিল, তেতিয়া মানুহবিলাকে কিবা এটা সিদ্ধান্ত বিচাৰি বিষয়টো পুৰোহিতৰ গুৰিলৈ আনিব লাগিছিল। আৰু পুৰোহিতে ঈশ্বৰৰ বাক্যত পোৱা মহান নীতি অনুসাৰে মানুহবিলাকৰ বাবে মোচীৰ বিধান ব্যাখ্যা কৰিছিল আৰু এটা সিদ্ধান্ত দিছিল, এটা ৰায়দান কৰিছিল। এতিয়া আমি এটা কথা মনত ৰখা উচিত যে হগ্গয় পুস্তকত আমি সেইখিনি সময়ত উপস্থিত হৈছোঁ, যিখিনি সময়ত ইছৰাইলীয়া লোকসকল বাবিলনীয়া বন্দীত্বৰ পৰা মুকলি হৈ আহিছিল মাত্ৰ। তেওঁলোকে ইতিমধ্যে 70 বছৰ কাল বাবিল দেশত বন্দী অৱস্থাত কটাইছিল। তেওঁলোকৰ মাজৰ সৰু দল এটাহে আচলতে নিজ দেশ ইছৰাইললৈ উভতি আহিছিল। আৰু সেই উভতি অহা দলটো অতি হতাশ অৱস্থাত আছিল। তেওঁলোকক উৎসাহিত কৰিবৰ বাবে ঈশ্বৰে 3জন ভাৱবাদী গঢ়ি তুলিছিল। আৰু যিহেতু হগ্গয় আছিল অতি ব্যৱহাৰিক দৃষ্টিভংগীৰ ভাৱবাদী, গতিকে ঈশ্বৰে তেওঁক পুৰোহিতৰ ওচৰলৈ পঠাইছিল দুটা প্ৰশ্ন সুধিবলৈ, যি দুটা মোচীৰ বিধানত স্পষ্টভাৱে সাঙুৰি থোৱা হোৱা নাছিল। বন্দীত্বৰ পৰা মুকলি হৈ অহা লোকসকলৰ প্ৰথমতে খুব উৎসাহ আছিল নিৰ্মাণ কাৰ্যৰ বাবে। কিন্তু জেৰুচালেমৰ ধ্বংসস্তূপৰ মাজত 15 বছৰ কাল তেওঁলোকে কটালে আৰু বাহিৰত আছিল তেওঁলোকৰ শত্ৰুবোৰ। তেওঁলোকে কিন্তু মন্দিৰটো সাজিবলৈ একো কৰা নাছিল। তেওঁলোকে নিজকে এই বুলি সান্তনা দি আছিল, ঈশ্বৰৰ গৃহ নিৰ্মাণ কৰিবলৈ এতিয়াও সময় হোৱা নাই। আৰু তেওঁলোকে মন্দিৰ নিৰ্মাণৰ বাবে একো কৰা নাছিল। এনে পৰিৱেশতেই হগ্গয় ভাৱবাদীয়ে কথা কৈছিল, মানুহবোৰক উদগাইছিল, তেওঁলোকে নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল। তেতিয়া কিছুমান বৃদ্ধ লোকে কান্দিবলৈ ধৰিলে, বোলে আগৰ মন্দিৰটোৰ তুলনাত এইটো একোৱেই নহয়। অৱশ্যে 3 মাহ ধৰি মানুহবোৰে কাম কৰিলে। তেতিয়া মানুহবোৰৰ মনত ব্যৱসায়িক ভাৱ এটাই দেখা দিলে। তেওঁলোকে ক'বলৈ ধৰিলে, তুমি আমাক মন্দিৰ নিৰ্মাণ কৰিবলৈ কৈছিলা আৰু আমি সেইমতে কৰিলোঁ। আৰু সেইমতে কৰিলে ঈশ্বৰে আশীৰ্বাদ কৰিব বুলি তুমি কৈছিলা। আমি তোমাৰ কথামতে কাম কৰিলোঁ, কিন্তু ঈশ্বৰেতো আমাক আশীৰ্বাদ কৰা নাই। আৰু এনে সময়তেই ঈশ্বৰে দুটা প্ৰশ্নেৰে সৈতে হগ্গয়ক পুৰোহিতৰ ওচৰলৈ পঠিয়াইছিল। এইটো আচলতে একেটা প্ৰশ্নৰেই দুটা দিশ বুলি আমি ক'ব পাৰোঁ। সেই প্ৰশ্ন আৰু উত্তৰ এনেকুৱা আছিল, পবিত্ৰতা স্পৰ্শৰ দ্বাৰা বিয়পিব পাৰেনে? উত্তৰ আছিল, নোৱাৰে। পবিত্ৰই স্পৰ্শ কৰি অপবিত্ৰক পবিত্ৰ কৰিব নোৱাৰে। অপবিত্ৰতা স্পৰ্শৰ দ্বাৰা বিয়পিব পাৰেনে? উত্তৰ আছিল, পাৰে। অপবিত্ৰতা স্পৰ্শৰ যোগেদি পবিত্ৰজনলৈ হুঁচৰিব পাৰে। যেতিয়া অপবিত্ৰৰ সংস্পৰ্শলৈ আহে, তেতিয়া পবিত্ৰ বস্তুটো অপবিত্ৰ হয়। বসন্ত ওলোৱা মানুহৰ সংস্পৰ্শলৈ আহিলে সুস্থ মানুহৰো বসন্ত হয়। লেতেৰা পানী মিহলি কৰিলে পৰিষ্কাৰ পানী লেতেৰা হয়। মানুহৰ বেয়া হৃদয়ে কেতিয়াও ভাল কাম কৰিব নোৱাৰে। ধৰ্মীয় আচাৰ ব্যৱহাৰে এজন পাপীক সূচী কৰিব নোৱাৰে। ইছৰাইলৰ ক্ষেত্ৰত এই নীতিটো ঈশ্বৰে কেনেদৰে খটুৱাইছে সেইটো বুজিবলৈ আমি আগবাঢ়ি যাব লাগিব 17 নম্বৰ পদলৈ। 17 নম্বৰ পদটো পঢ়ি দিছোঁ। মই তোমালোকৰ হাতৰ আটাই কাৰ্যত ককৰ্তনীয়া, ৰঙামূৰীয়া আৰু শিলাবৃষ্টিৰে তোমালোকক আঘাত কৰিলোঁ। তথাপি জিহুৱাই কৈছে,
তোমালোকে মোলৈ নুঘূৰিলা। ঈশ্বৰে কৈছে যে তেওঁলোক নিজ দেশলৈ উভতি অহাৰ পাছত তেওঁলোক ঈশ্বৰলৈ ঘূৰা নাছিল। তেওঁলোকে ধৰ্মীয় ৰীতি নীতি পালনহে কৰিছিল, বলি আগবঢ়াইছিল আৰু ঈশ্বৰে তেওঁলোকক আশীৰ্বাদ কৰিব বুলি তেওঁলোকে আশা কৰি আছিল, কিন্তু ঈশ্বৰে আশীৰ্বাদ কৰা নাছিল। প্ৰিয় শ্ৰোতা, আপুনি পবিত্ৰ পানীত সাঁতুৰিব পাৰে, কিন্তু তথাপি আপুনি পবিত্ৰ হ'ব নোৱাৰে। আপুনি ৰীতি নীতি পালন কৰিব পাৰে, পানীত বাপ্তিস্ম ল'ব পাৰে, কিন্তু এইবোৰে আপোনাক ঈশ্বৰৰ সন্তান কৰিব নোৱাৰে। অৱশ্যে বাপ্তিস্ম নালাগে বুলি আমি ক'ব খোজা নাই, কিন্তু এই সংস্কাৰটোৱে আমাক পবিত্ৰ কৰিব নোৱাৰে। ই মানুহৰ হৃদয় সলনি কৰিব নোৱাৰে। আমি দ্বিতীয় প্ৰশ্নটো আকৌ চাওঁ। কোনোবাই অশুচি বস্তু চুলে নিজে অশুচি হ'বনে? পুৰোহিতে উত্তৰ দিছিল, হ'ব। এই বিষয়ে লেবিয়া 22 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদৰ পৰা 6 নম্বৰ পদ চাব পাৰে। ঈশ্বৰৰ বাক্য অতি স্পষ্ট। অশুচিতা বিয়পিব পাৰে, অপবিত্ৰতা স্থানান্তৰিত হ'ব পাৰে। মন্দ হৃদয়ে সৎ কাম কৰিব নোৱাৰে। তিতা পানীৰ ভুমুকে মিঠা পানী দিব নোৱাৰে। মুঠতে পবিত্ৰ আৰু অপবিত্ৰ যেতিয়া লগ হয়, তেতিয়া দুয়োটা অপবিত্ৰ হয়। প্ৰভু যীশুৱে এই বুলি প্ৰশ্ন কৰিছিল, সিহঁতৰ কৰ্মফলৰ দ্বাৰাই তোমালোকে সিহঁতক চিনিবা। মানুহে কাঁইট গছৰ পৰা দ্ৰাক্ষাগুটি বা পুলি কাঁইটৰ পৰা ডিমৰু গুটি পাৰেনে? মঠি 7 নম্বৰ অধ্যায়ৰ 16 নম্বৰ পদ। মানুহে হৃদয়ত যি চিন্তা কৰে সেই মানুহ তেনেকুৱাই হয়। কোনো কাম বা আচাৰ পালনে হৃদয় সলনি কৰিব নোৱাৰে। এইটো এটা সাৰ্বজনীন নীতি। মানুহে নানা ধৰণৰ ৰীতি নীতি পালন কৰি ধাৰ্মিক হ'ব বুলি ভাবি থাকে আৰু তেনেদৰে ঈশ্বৰৰ দৃষ্টিত গ্ৰহণযোগ্য হ'ব বুলি ভাবে। কিন্তু ঈশ্বৰৰ বাক্যত এই কথাটো স্পষ্ট কৰি দিয়া হৈছে যে কোনো ৰীতি নীতি পালনে, বাহ্যিকভাৱে কৰা কোনো কামে মানুহক ঈশ্বৰৰ মানদণ্ডলৈ উন্নীত কৰিব নোৱাৰে। কাৰণ মানুহৰ অৱস্থাটো আচলতে অতি দুখ লগা। আমি জিৰিমিয়া 17 নম্বৰ অধ্যায়ৰ 9 নম্বৰ পদত এই বুলি পঢ়িবলৈ পাওঁ, মন সকলোতকৈ কপটময় আৰু তাৰ ৰোগ সুস্থ কৰিব নোৱাৰি, কোনে তাক বুজিব পাৰে? এৰা, মানুহৰ মন বা হৃদয়ৰ কি যে এখন দুখ লগা ছবি। মানুহৰ হৃদয় যে কিমান বেয়া, সেইটো ঈশ্বৰৰ বাহিৰে আন কোনেও সম্পূৰ্ণকৈ জানিব নোৱাৰে। ঈশ্বৰে আমাক যিদৰে দেখা পায়, আমিও যদি আমাক সেইদৰে চাব পাৰিলোহেঁতেন, আমি আমাৰ নিজকে সহ্য কৰিব নোৱাৰিলোহেঁতেন। আমি যে আচলতে কিমান বেয়া, সেইটো আমি আচলতে অনুভৱেই নকৰোঁ। এই কথাটো প্ৰভু যীশুৱে অতি পৰিষ্কাৰ কৰি দিছে মঠি 15 নম্বৰ অধ্যায়ৰ 18 পৰা 20 নম্বৰ পদত। কিন্তু মুখৰ পৰা যিবোৰ ওলায় সেইবোৰ চিত্তৰ পৰাহে আহে, আৰু সেইবোৰেই মানুহক অশুচি কৰে। কিয়নো চিত্তৰ পৰা কুচিন্তা, নৰবধ, পৰস্ত্ৰীগমন, ব্যভিচাৰ, চুৰি, মিছা সাক্ষ্য, নিন্দা এইবোৰ ওলায়। এইবোৰেহে মানুহক অশুচি কৰে। কিন্তু নোধোৱা হাতেৰে ভোজন কৰাই মানুহক অশুচি নকৰে। আমি হাত ভৰি ধুলেই, কিবা ৰীতি নীতি পালন কৰিলেই বা কিবা আচাৰ মানি চলিলেই ঈশ্বৰৰ দৃষ্টিত গ্ৰহণযোগ্য হৈ পৰিব নোৱাৰোঁ। এজন মানুহে কৈছিল, মই বহু বছৰ ধৰি মণ্ডলীৰ সভ্য হৈ আছিলোঁ। মই সকলো ৰীতি নীতি পালন কৰিছিলোঁ আৰু প্ৰায় সকলো কমিটিৰেই সভ্য আছিলোঁ। কিন্তু আচলতে মই খ্ৰীষ্টিয়ানৰ ভাওহে ধৰিছিলোঁ। মই দুতলীয়া খ্ৰীষ্টিয়ান আছিলোঁ। কিন্তু এদিন মই বুজি পালোঁ যে মই পাপী আৰু মোক এজন পৰিত্ৰাতা লাগে। সেইটোৱেই মোৰ জীৱন সলনি কৰিলে। এৰা, প্ৰিয় শ্ৰোতা, অন্তৰখন সলনি হ'ব লাগিব। অন্তৰৰ পৰাই জীৱনৰ বিষয়বোৰ ওলায় আৰু সেই অন্তৰখন সলনি হ'ব লাগিব। বিভিন্ন ৰীতি নীতি পালনৰ জৰিয়তে আমি নিজক ঈশ্বৰৰ গ্ৰহণযোগ্য কৰিবলৈ প্ৰচেষ্টা চলোৱা মানে গোবৰত এবাল্টি আঁতৰ ঢালি গোবৰখিনি সুগন্ধপূৰ্ণ কৰিবলৈ চেষ্টা কৰাৰ নিচিনা কথা। কিন্তু এনেদৰে কামটো হ'ব নোৱাৰে, নহয় জানো? পাচনি পৌলে এজন লোকক এই বুলি কৈছিল, এই বিষয়ত তোমাৰ কোনো ভাগ বা অংশ নাই, কিয়নো ঈশ্বৰৰ আগত তোমাৰ হৃদয় সৰল নহয়। পাচনিৰ কৰ্ম 8 নম্বৰ অধ্যায়ৰ 21 নম্বৰ পদ। ঈশ্বৰে আমাৰ পৰা শুচি অন্তৰহে বিচাৰে। প্ৰিয় শ্ৰোতা, স্বভাৱগতভাৱেই মানুহৰ হৃদয় মলিন। তেন্তে পৰিষ্কাৰ কৰিব কেনেকৈ? মানুহে বাৰু কিবা কৰিব পাৰেনে? এখন ধুবাৰ দোকানত এনেদৰে ছাইনবোৰ্ডত লিখা আছিল, আমি সকলো ধুওঁ, মাত্ৰ মানুহৰ বদনামৰ বাহিৰে। এৰা, আমি বদনাম ধুই পেলাব নোৱাৰোঁ। মানুহৰ
হৃদয়ৰ মলিনতাও আমি ধুই পেলাব নোৱাৰোঁ। হিতোপদেশ 20 নম্বৰ অধ্যায়ৰ 9 নম্বৰ পদটো পঢ়িছোঁ, শুনিবচোন। মই মোৰ মন শুদ্ধ কৰিলোঁ আৰু মোৰ পাপৰ পৰা শুচি হ'লোঁ, এনে কথা কোনে ক'ব পাৰে? কিন্তু সমস্যাটোৰ সমাধান ঈশ্বৰৰ হাতত আছে। ঈশ্বৰে কৈছে যিচয়া 1 নম্বৰ অধ্যায়ৰ 18 নম্বৰ পদত, জিহুৱাই কৈছে, আহা আমি তৰ্ক বিতৰ্ক কৰোঁ হওক, তোমালোকৰ পাপবোৰ সিন্দুৰ বৰণীয়া হ'লেও হিমৰ দৰে বগা কৰা হ'ব আৰু লাৰ নিচিনা ৰঙা হ'লেও ভেড়াৰ নোমৰ দৰে হৈ পৰিব। পাচনি পিতৰে এই বুলি লিখিছিল, 1 পিতৰ 1 নম্বৰ অধ্যায়ৰ 18 পৰা 19 নম্বৰ পদত, তোমালোকে জানা যে তোমালোকৰ পূৰ্বপুৰুষৰ পৰা চলি অহা অসাৰ আচাৰ ব্যৱহাৰৰ পৰা তোমালোকে সোণ ৰূপ আদি ক্ষয়নীয় বস্তুৰ দ্বাৰাই যে মুক্ত হ'লা এনে নহয়, নিঘুনি আৰু নিষ্কলংক মেৰ পোৱালী স্বৰূপ খ্ৰীষ্টৰ বহুমূল্য তেজৰ দ্বাৰাইহে মুক্ত হ'লা। এটা গীতত এনেদৰে গোৱা হৈছে, কিহে মোৰ পাপ ধুই নিয়ে? তাৰ উত্তৰটো গীতটোত এনেদৰে দিছে, কেৱল মাথোন যীশুৰ তেজে। মানুহৰ আগত প্ৰকাশ পোৱা এইটোৱেই সকলোতকৈ গুৰুত্বপূৰ্ণ নীতি। ঈশ্বৰে হগ্গয় ভাৱবাদীৰ যোগেদি ইছৰাইলীয়া লোকসকলক এই বুলি কৈছিল, তোমালোকে আশীৰ্বাদ লাভ কৰা নাই, কাৰণ তোমালোকে মোৰ ওচৰলৈ অসুচী হাত আৰু অসুচী হৃদয়েৰে আহিছা। প্ৰিয় শ্ৰোতা, আজি আমি নিজৰ নিজৰ অৱস্থা পৰীক্ষা কৰি চোৱা উচিত। আমি বাৰু প্ৰভু যীশুক আমাৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি নতুন জন্ম লাভ কৰি নতুন হৃদয় এখন গ্ৰহণ কৰিছোনে? নে আমি নিজৰ চেষ্টাৰে ঈশ্বৰৰ দৃষ্টিত গ্ৰহণীয় হ'বলৈ চেষ্টা চলাই আছোঁ? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। ঈশ্বৰে যিহুদী লোকসকলক এটা বিশেষ নীতি বুজাই দিছে। মানুহ ঈশ্বৰৰ ওচৰলৈ নানা উপহাৰ আদি আনিলেই আশীৰ্বাদ নাপায়। মানুহে নিজৰ পাপ অসুচিতাৰ বাবে অনুতাপ কৰি ঈশ্বৰৰ পৰা ক্ষমা নিবিচৰালৈকে আৰু ঈশ্বৰৰ ব্যৱস্থা অনুসাৰে সূচী নোহোৱালৈকে কেৱল ৰীতি নীতি আচাৰ ব্যৱস্থা পালন কৰি থাকিলে কোনো আশীৰ্বাদ নাপায়। ঈশ্বৰৰ নিয়মটো হৈছে মানুহৰ পাপবোৰ ৰঙা ৰঙৰ হ'লেও বৰফৰ দৰে বগা হ'ব, সেন্দুৰ বৰণীয়া হ'লেও ঊলৰ দৰে হৈ পৰিব, যদিহে ঈশ্বৰৰ ব্যৱস্থা অনুসাৰে ঈশ্বৰৰ ওচৰলৈ ক্ষমা বিচাৰি আহে। আজি মানুহৰ পাপ মোচনৰ বাবে প্ৰভু যীশুৰ পবিত্ৰ তেজৰ ব্যৱস্থা ঈশ্বৰে আগবঢ়াইছে। ঈশ্বৰে হগ্গয় ভাৱবাদীৰ যোগেদি লোকসকলক কৈছে, তোমালোকে আশীৰ্বাদ নোপোৱাৰ কাৰণ হ'ল তোমালোকে অসুচী হাত আৰু অসুচী হৃদয়েৰে মোৰ ওচৰলৈ আহিছা। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। প্ৰভু তোমাৰ যি পবিত্ৰ বাক্য অধ্যয়ন কৰা হ'ল, প্ৰভু এই অধ্যয়নৰ যোগেদি সকলো দৰ্শকে তোমাৰ বাক্য বুজি পাইছে বুলি বিশ্বাস ৰাখোঁ। আৰু প্ৰভু তেওঁলোকৰ জীৱনত যদি কিবা প্ৰয়োজনবিলাক আছে, সকলো প্ৰভু তুমি জানা আৰু তেওঁলোকৰ সকলো প্ৰয়োজনবিলাক প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ৰুমিয়া। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে, চলফাদৰ জীয়েকসকলে কাৰ আগত সম্পত্তিৰ উত্তৰাধিকাৰীৰ বাবে নিবেদন কৰিছিল? অপশ্যন এ, মুচি, অপশ্যন বি, হগ্গয়, অপশ্যন চি, ঈশ্বৰ, অপশ্যন ডি, পুৰোহিত। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।